40তম প্ৰতিষ্ঠা দিৱস এই অঞ্চলটোৰে এটা সাংস্কৃতিক পৰিৱেশ সৃষ্টি কৰা মূলতে এই দক্ষিণ জাজিৰ সাংস্কৃতিক গোষ্ঠী বহুকেইজন পুৰুধা ব্যক্তিয়ে গঢ় দি যোৱা এই অনুষ্ঠানটি আজি 40 বছৰে চলি আহিছে মাজতে কিছু পৰিমাণে অলপ লঘু হৈছিল অনুষ্ঠানটো আৰু এতিয়া অঞ্চলৰে উদীয়মান সকলো লগ লাগি সকলোৱে মিলি এবাৰ আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ প্ৰতিষ্ঠা দিৱসটি তাৰে আজি প্ৰথম দিনাৰ কাৰ্যসূচী বিভিন্ন প্ৰতিযোগিতা হৈ গৈছে আৰু অহা কালিলৈ আছে মূল আকৰ্ষণ গতিকে আমি দৰ্শক ৰাইজক সকলোকে ইয়াৰ জৰিয়তে ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ সহায় সহযোগিতা বিচাৰিছোঁ মহেন্দ্ৰ হাজৰিকাদেৱৰ গীত পৰিৱেশন অহা কালিলৈ সকলো আহিব সকলোলৈকে ধন্যবাদ জনাই মই মানে ব্যৱস্থা কৰাৰ বাবে দক্ষিণ জাজৰি সাংস্কৃতিক গোষ্ঠী আজি 40 বছৰৰ আগতেই আমাৰ এই দক্ষিণ জাজৰি অঞ্চলৰ কেইবাজনো পুৰুধা ব্যক্তিৰ প্ৰচেষ্টাত জন্ম লৈছিলে তেখেতসকলৰ বহুকেইজন বৰ্তমান আমাৰ মাজত নাই তেতিয়াৰে পৰা এই 40 বছৰ আমাৰ ইয়াত বিভিন্ন অনুষ্ঠান চলি আহিছে বিশেষকৈ আমি সদৌ অসম নৃত্যৰ একাংকনাত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান আমি বছৰজোৰা কাৰ্যসূচীৰে পাতি আহিছিলোঁ আজি 5 বছৰমান ধৰি আমাৰ কিছু খেলিমেলি হোৱাৰ কাৰণে আমাৰ অনুষ্ঠানটো অনুষ্ঠিত হোৱা নাছিলে সেই কথাকে ভাবি আমি আকৌ এবাৰ আমাৰ স্থানীয় যুৱক তথা বিশিষ্ট লোকসকল লগ হৈ আমি পুনৰ আমাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰা ভাবিলোঁ আমি যোৱা বছৰেই আপোনাৰ অনুষ্টুপীয়াকৈ এটি বিহুৰ লগত সংগতি ৰাখি ৰঙালী বিহুৰ লগত সংগতি ৰাখি এটি অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ এই বছৰ আমি আমাৰ 40 বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে 40তম প্ৰতিষ্ঠা দিৱসটি দুদিনীয়া কাৰ্যসূচী আজি অৰ্থাৎ 10 আগষ্ট আৰু কালিলৈ 11 আগষ্ট দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ যোজনা কৰিছিলোঁ আজি প্ৰথম দিনা ইতিমধ্যে আমাৰ পতাকা উত্তোলন শ্বহীদ তৰ্পণ বৃক্ষৰোপণ আৰু লগতে চিত্ৰাংকন প্ৰতিযোগিতা শেষ হৈছে আৰু আমি এতিয়া ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰিম কিছু সময়ৰ পাছতেই ইতিমধ্যে আমাৰ নামভৰ্তি চলি আছে ইয়াৰ পিছতেই আজি সন্ধ্যাবেলালৈ আপোনাৰ মুকলি সভা আছে মুকলি সভাৰ পিছত আজি 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছে এই 12ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব আৰু অহা কালিলৈ 12 আগষ্ট তাৰিখে আমাৰ পুৱা কুইজ প্ৰতিযোগিতা আছে কুইজ প্ৰতিযোগিতাৰ পিছত আমাৰ সন্ধ্যালৈ সাংস্কৃতিক অনুষ্ঠান এই সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ অসমৰ স্বনামধন্য কণ্ঠশিল্পী শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকাদেৱ তেখেতে অহা কালিলৈ আমাৰ মাজত গীত পৰিৱেশন কৰিব আৰু আমি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবৰ বাবে আপোনালোকৰ জৰিয়তে অঞ্চল তথা ৰাইজৰ সহযোগ কামনা কৰিছোঁ আৰু আমাৰ লগত আমাৰ সাংস্কৃতিক সম্পাদক আছে তেখেতৰ দুআষাৰ ক'ব খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।